আজিকালি ৰাতিপুৱা শুই উঠিয়ে ভাল লগা হৈছে শুই উঠিয়ে বাহিৰতে শেৱালি ফুলৰ গোটেই চুকটোৱে শেৱালি ফুলৰ গোন্ধ একদম মলমলাই থাকে লগতে ভাবিলো আমাৰ মায়ে ৰোৱা জলকীয়া পুলি দুটামানো আপোনালোকক দেখাই দিওঁ এইটো হৈছে আপেল জলকীয়া যিটো এবাৰ আমাৰ ঘৰত প্ৰথম লাগিছে বহুত জ্বলা হয় আপোনালোকে খাইছেনে কমেন্টত জনাব বাৰু আজি ৰাতিপুৱা ৰ'দটো আজিকালি কোমল সেইকাৰণে ৰাতিপুৱা ৰ'দটো অলপ ৰৈও ভাল লাগে লগতে আজি মাছৰ বেপাৰী এজন আহিছিলে তো মাছ ললো ব্ৰেকফাষ্ট কৰি মেলি আজৰি হৈ ভাবিলো আপোনালোকক আজি আমাৰ যিখিনি কংক্ৰিটৰ অৰ্ডাৰ আছিলে সেইখিনি অলপ দেখাই দিওঁ আজি এই কুৰ্তিটো ৰেডি কৰিছো মোৰ কাজিন সিস্টাৰ এগৰাকীৰ কাৰণে তো কুৰ্তিটো মই মোৰ ফ্ৰেণ্ড এজনীলে ৰেডি কৰোতে তো তাই ভাল লাগিছিলে তো সেইকাৰণে তাইৰ কাৰণেও তো তেনে কলে ৰেডি কৰি দিবলৈ তো আজি এইটো ৰেডি কৰিলো এইটো পিন্ধিলে বৰ ধুনীয়া লাগে দেখিবলৈ আৰু লগতে সাইডৰ ভেলভেট ৱৰ্কৰ কাম কৰা আছে লগতে হুকো লগাই দিছো একদম কমফৰ্টেবল আপোনালোকে এইটো ল'ব পাৰিব মানে এইটো ধুনীয়া অকেজনত বিয়া বাৰুত পিন্ধিবলৈও ভাল হয় লগতে এবাৰ এটা চাৰ্টও ৰেডি কৰিছিলো আমাৰ কংক্ৰিটিলে আমি চাৰ্ট অনাৰ কথা ভাবিয়ে আছিলো লেডিজ চাৰ্ট তো প্ৰথমতে নিজলে বুলিয়ে প্ৰথম ৰেডি কৰি চালো পিন্ধি ভাল লাগিছে আপোনালোকে লাগিলে এতিয়া আমাক ডিএম কৰিব পাৰিব এয়া আজি আবি কুৰ্তিটো বহুত দিনতে দিবলগীয়া হৈ আছিলে দিয়াই হোৱা নাছিল একেবাৰে গুটিখিনি দিম বুলি আজি উলিয়াই ৰেডি কৰি মেলি লৈছো লগতে আজি আমি দুটামান চাৰ্টও ৰেডি কৰিছিলো যিটো জেন্সৰ চাৰ্ট এতিয়া আপোনালোকে আমাৰ ইয়াত জেন্সৰ চাৰ্টও অৰ্ডাৰ কৰিব পাৰিব এইটো একদম চিম্পলত বিচাৰিছিলে হোৱাইটত আমি তেনেকেই ৰেডি কৰি দিছো ভাবিলো এইখিনি সব আপোনালোকক দেখাই মেলি পোষ্টত দি আজি ৰবাব টেঙা খাই দিনটো শেষ কৰিলো আৰু দেই